জয় ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 7-ৰ এছএমএছ, ঠিক আছে, ইয়াৰ লেচন নম্বৰ 9টো চাম। লেচন 9ৰ নামটো কি আছিল? অসম। অ'কে, আমাৰ অসমৰ ওপৰত এইটো লেচন গোটেই কাহিনীটো আছে। ইয়াতে ধুনীয়াকৈ দিয়াই আছে, আপোনাৰ মেপটো দিয়া আছে আমাৰ অসমত ধুনীয়াকৈ, আপোনাৰ আগৰ সময়ত কেনেকুৱা কি আছিল। অ'কে, ইয়াতে আপোনালোকে চাব পাৰিব অসমৰ আমাৰ বহুতকেইটা নাম দিয়া হৈছিল, বিভিন্ন কালত বিভিন্ন নাম পাইছোঁ আমি, ঠিক আছে। গতিকে ইয়াতে চাওকচোন, আপোনাৰ মুছলমানসকলে কি কৈছিল ন, আমাৰ অসমৰ দেশ বুলি কৈছিল, ঠিক আছে। আগেইন আপোনাৰ ইংৰাজৰ মানুহকেইটা ASAM বুলি মাতিছে আমাৰ অসমত, ঠিক আছে। এতিয়া বৰ্তমানতো অসম বুলি আছে AXOM, হয়নে? আৰু বেলেগ বেলেগ জাতি কি বেদিক সময়ত, বেদিক কালত, নাইবা আপোনাৰ মাজতে আপোনাৰ কামৰূপ বুলি আহিছিল নামটো, প্ৰাগজ্যোতিষপুৰ নাম দিয়া গৈছিল, হা। এইবিলাক অৱশ্যে এইবিলাক হৈছে আমাৰ অসমৰ বেলেগ বেলেগ যুগত বেলেগ বেলেগ নাম, ঠিক আছে। এতিয়া বৰ্তমান এইটো লিখিছে কোনেনো? আমাৰ লক্ষ্মীনাথ বেজবৰুৱা, যোনে অ মোৰ আপোনাৰ দেশ গানটো লিখিছে। তেওঁৰ এটা টাইটেল পাইছিল ৰসৰাজ। এইটো বস্তু মনত ৰাখিব, 1 মাৰ্ক MCQ ইয়াৰ পৰা আহিব পাৰি যে ৰসৰাজ কোনজন মানে ৰাইটাৰে পাইছে, হা। চ' সেইটো আপোনালোকে লিখিব পাৰিব, কোনোবা ৰসৰাজ হ'ব এইটো লক্ষ্মীনাথ বেজবৰুৱা। এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে পিকচাৰটো দিয়া আছে, ঠিক আছে। তেওঁ ওপৰত গোটেইখিনি তেওঁটো দিয়া আছে, তেওঁ কি কি কাম কৰিছিল, কি কি লিখিছিল, অ'কে। আৰু তেওঁ গানটো যে কৈছে অ মোৰ আপোনাৰ দেশ, সেইটো আছে ইয়াতে। আৰু ইয়াতে চাওকচোন আপোনালোকে, এইখিনি যাতে অসমৰ আমাৰ পিকচাৰ দি আছে, আমাৰ কামাখ্যা মন্দিৰৰ পিকচাৰটো আছে, আমাৰ নাচবিলাক আছে, বিহু নাচ, এইবিলাক ইয়াতে পোৱা জন্তুবিলাকৰ পিকচাৰ আছে, অ'কে। ইয়াতে চাহ বাগান যে আছে আমাৰ, গোটেই মানে অসমত আমাৰ কি কি মানে এজন মানুহে আহিলে চাব পাৰিব, এই গোটেইখিনি ইয়াতে পিকচাৰত ধুনীয়াকৈ দেখুৱাই দিছে, অ'কে। গতিকে লক্ষ্মীনাথ বেজবৰুৱাই আমাৰ অসমৰ বিষয়ে বহুত ধুনীয়াকৈ ইয়াতে ডিছক্ৰাইব কৰিছে, অ'কে। এতিয়া আমাৰ তেওঁ এইটো চাওঁ, ৰসৰাজ উপাধিটো তেওঁ পাইছিল, এইটো বস্তুটো নহয়। আৰু তাৰে পিছত আপোনাৰ 1924 চনত কি হৈছিল, তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও অলংকৃত কৰা হৈছিল, ঠিক আছে। মনত ৰাখিব বছৰটো 1924 চনত, ঠিক আছে। আগেইন ইয়াতে আহি যাওঁ এতিয়া কুৱেশ্যন আনচাৰত, ঠিক আছে। এতিয়া আমি কুৱেশ্যন আনচাৰটো চাম। প্ৰথম প্ৰশ্নটো এইটো দিছে, শুদ্ধকৈ স্পষ্টকৈ পঢ়া, এইটো পঢ়িব আপোনালোকে। তাৰে তলত আহি যাব প্ৰশ্ন উত্তৰ কোৱা, মানে কোৱা মানে কি মই লিখি পেলাই দিম আপোনালোকক, অ'কে। অ'কে, মানে এতিয়া মই কুৱেশ্যন আপোনাৰ লগত ডিছকাছ কৰিম, বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আছে কুৱেশ্যনটো আপোনাৰ, লেখকে কোনখন ঠাইক মানে স্বৰ্গটো অধিক জনভূমি বুলি কৈছে? কিন্তু আমাৰ অসমকে ক'ব, হয়নে? চ' অবভিয়াছলি আমাৰ আনচাৰটো কি হ'ব? লেখকে নিজৰ জন্মভূমি অসমক, অ'কে, অসমক স্বৰ্গতকৈ অধিক জনভূমি বুলি কৈছে, ঠিক আছে। নেক্সট আপোনাৰ এইটো 1 নম্বৰটো হ'ল, হা। তাৰে পিছত আছে 2 নম্বৰ প্ৰশ্নটো, মানে খ নম্বৰ প্ৰশ্নটো, যে প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰ পীঠ বোলা হৈছিল, হা। চ' ইয়াৰে আনচাৰটো হ'ব, প্ৰাচীন কালত কামৰূপ ৰাজ্যৰ সীমা দক্ষিণে ব্ৰহ্মসাগৰ আৰু পশ্চিমে কটুৱালৈ আৰু ময়মনসিংহ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰা সুঁতি আছিল, অ'কে। আৰু সেই আপোনাৰ সুবিশাল কামৰূপ ৰাজ্যৰ উজনি অংশৰ নাম সৌমাৰ পীঠ আছিল, ঠিক আছে। সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে ইয়াৰ এখণ্ড সৌমাৰ পীঠ বোলা হৈছিল বুলি অনুমান কৰা হয়, মানে এইটো এটা অনুমান কৰা হৈছিল, ঠিক আছে। তাৰপিছতে গ নম্বৰটো আছে, ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হয়, ঠিক আছে। কাৰ ৰাজত্ব কালত অসম বা অহম নাম আছিল? সেইটো হ'ব আহোমসকলৰ ৰাজত্ব কালত, ঠিক আছে। চ' ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম কি আছিল? অসম নাইবা অহম, ओके। दूध आया देखने का आवाज नहीं है, मुझे लगा आप कान में लगाए रहते हैं। कॉल करती उठाते भी नहीं है, মোবাইল হল খুব ঠিকই নেই। কিন্তু আমাৰ নেক্সট ঘৰৰ প্ৰশ্নটো হ'ব যে আমাৰ সকলো শক্তি কিহৰ সেৱাৰ লগাব লাগিব, হা। সেৱাটো কিহৰ লগাব লাগিব? শক্তিৰ নহয়। চ' আমাৰ সকলো শক্তি স্বদেশ সেৱাত লগাব লাগিব, স্বদেশৰ মানে নিজৰ দেশৰ কাৰণে সেৱাটো কি কৰিব লাগিব? সময়টো লগাব লাগিব বা দিব লাগিব, অ'কে। নেক্সট আছে আপোনাৰ ইংৰাজ গভৰ্ণমেণ্টৰ প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল? চ' সিহঁতে কি নাম বুলি দিছিল? ASAM, আসাম, অ'কে। তাৰে পিছত আছে অসমক কোনে অসমৰ দেশ বুলি কৈছিল, ঠিক আছে। চ' এতিয়া প্ৰথম ছটো চাওঁ, মুছলমান বুৰঞ্জী লেখকসকলে অসমক অসমৰ দেশ বুলি কৈছিল, ঠিক আছে।
তাৰে পিছত আছে 3 নম্বৰ উত্তৰ দিয়া প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা আপোনাৰ কোনখিনিলৈকে বিস্তৃত হৈ আছিল হা সো এতিয়া ক নম্বৰটো চাম প্ৰাচীন কামৰূপৰ দক্ষিণ সীমাটো আপোনাৰ বংগোপসাগৰৰে বিস্তৃত হৈ আছে ঠিক আছে তাৰে পিছত আছে আপোনাৰ সৌম্য ৰাজ্যৰ থকা আৰ্য সন্তানসকলক কি বুলি কোৱা হৈছিল সো সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম্য বা হোম বুলি কোৱা হৈছিল ঠিক আছে তাৰপিছত আছে আপোনাৰ হোমৰ হোমসকলে চান জাতীয় লোকসকলক কি বুলি মাতিছিল নহয় তো আপোনাৰ হোমৰ হোমসকলে চান জাতীয় লোকসকলক আহোম বা অসম বুলি মাতিছিল ঠিক আছে এতিয়া আমাৰ ঘ নম্বৰ প্ৰশ্নটো আছে গ নম্বৰটো হ'ল চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল হা চুকাফা ৰজাই পাটকাই পৰ্বত ঠিক আছে পাটকাই পৰ্বতটো পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল ঠিক আছে চুকাফাই মেইন আহিছিল অসমত আৰু কোনটো পৰ্বত পাটকাই ওকে পাটকাই পৰ্বতটো পাৰ কৰি পেলাই অসমত মানে এন্ট্ৰি কৰিছিল হা নেক্সট নম্বৰ চাওকচোন 4 নম্বৰটো আছে ইয়াতে ক আৰু খ অংশটো আপোনাৰ বাক্সটো মিলাব দিছিল এনেকৈ আপোনাৰ চিৰস্মৰণীয় নহয় সো ইয়াতে ক আৰু খ তাৰপিছত গ অংশটো আছে সো ইয়াতে চাবচ আপোনাৰ মিলাব দিছে খ অংশটো মানে এইখিনি ইয়াৰ বস্তু লিখিব দিছে চিৰস্মৰণীয় কি হ'ব সদায় মনত ৰাখিবৰ যোগ্য এইটো বস্তু ইয়াতে লিখিব ঠিক আছে মই ইয়াতে আপোনালোকক এনেই জাষ্ট বস্তুটো ইয়াতে মিলাই দিওঁ হা সো সদায় এইটো 1 নম্বৰ সদায় মনত ৰাখিবৰ যোগ্য হা তার ভিতৰত আছে 2 নম্বৰটো কীৰ্তিকলাপটো আপোনাৰ কি হ'ব ভাল কামৰ হা ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী এইটো 2 নম্বৰটো হ'ব ঠিক আছে কি আছে অহুপুৰুষাৰ্থ হা অহুপুৰুষাৰ্থটো কি হ'ব প্ৰাণপণ চেষ্টা তাৰ মানে ধুনীয়াকে যদি চেষ্টা কৰি থাকে তাকে আমি কি বুলি ক'ম অহুপুৰুষাৰ্থ ঠিক আছে অনুসন্ধানটো কি হ'ব আপোনাৰ গভীৰভাৱে তথ্য বিচাৰি চোৱা বা অন্বেষণ বুলি কৰা হা এইটো যাব অনুসন্ধান ঠিক আছে তাৰপিছত স্বতন্ত্ৰটো কি হ'ব স্বাধীন হা সন্তোষ নহয় সন্তোষ মানে কি হ'ব আনন্দ নাইবা হৰ্ষ সুখ মানে কি হ'ব আপোনাৰ এইটো হ'ব একেবাৰে লাষ্টৰটো নহয় 7 নম্বৰটো হ'ব মাটিৰ তলৰ পৰা পানী ওলোৱাৰ বাট বা চিন্তা ঠিক আছে এইটো বস্তু মই ইয়াতে ধুনীয়াকে দি দিছো অংশ ধুনীয়াকে লিখি ল'ব বহিত যদি লিখিব পাৰে সেনেকে চিৰস্মৰণীয়টো দিব আপোনালোকে সদায় মনত ৰাখিব যোগ্য কীৰ্তিকলাপটো ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী অহুপুৰুষাৰ্থটো প্ৰাণপণ চেষ্টা অনুসন্ধানটো কি হ'ব গভীৰভাৱে তথ্য বিচাৰি চোৱা বা অন্বেষণ আৰু স্বতন্ত্ৰটো স্বাধীন অসন্তোষটো কি হ'ব আনন্দ হৰ্ষ আৰু তাৰপিছত কি হ'ব মাটিৰ তলৰ পৰা পানী ওলোৱাৰ বাট বা বিন্ধা ঠিক আছে এইটো ওকে নেক্সট আমি 5 নম্বৰটো চাম 4 নম্বৰটো হ'ল 5 নম্বৰটো কি হৈছে অসম নামৰ উৎপত্তি কেনেকৈ হ'ল ওকে সো এতিয়া আমি এইটো চাম যেতে আপোনাৰ চান জাতীয় ৰজা চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে হা তেতিয়া হোমসকলে চান জাতীয় লোকসকল আহোম বা অসম বুলি কৈছিল আৰু পিছলৈ আহোম বা অসম শব্দই চান জাতিৰ মানুহৰ মুখত পৰি আহোম বা অসম ৰূপে উচ্চাৰিত হয় ওকে আৰু বৰ্তমান আহোমসকলে যি পৰ্বতে আপোনাৰ আহোম বা অসম বোলা হৈছিল সেই কথা পুৰণি ঠিক আছে আৰু অসম আহোম জাতিয়ে এই দেশ অধিকাৰ কৰাৰ বাবে ইয়াৰ নাম অসমৰ দেশ বা অসম দেশ হ'ল ঠিক আছে নেক্সট খ নম্বৰটো চাওঁ ক নম্বৰটো হতে খ নম্বৰটো চাওঁ বৰ্তমান অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে হা সো বৰ্তমান অসমীয়া জাতিটো আৰ্য আৰু অনাৰ্য সংমিশ্ৰণত বিভিন্ন জাতি আৰু উপজাতি মিলি গঠিত হৈছে প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে বিভিন্ন ঠাইৰ পৰা হা এইটো বেলেগ বেলেগ হ'ব বৰ্তমান লৈ বিভিন্ন তিনটা শব্দ ইয়াতে বেলেগ বেলেগকে আছে ওকে ঠাইৰ পৰা লোকসকল প্ৰব্ৰজন কৰি অসমলৈ আহিছে আৰু এই প্ৰব্ৰজনকাৰী লোকসকল আৰু থলুৱা লোকসকলৰ সংমিশ্ৰণ ঘটি বৰ্তমান অসমীয়া জাতিটো গঠন কৰা হৈছে ঠিক আছে নেক্সট আমি গ নম্বৰটো চাম যে অসমীয়া জাতি এটা আদৰ্শ জাতি ৰূপে গঢ়িবলৈ আমি কি কৰা উচিত হা সো এতিয়া অসমীয়া জাতিৰ বিষয়ে চাম আদৰ্শ হোৱাৰ কাৰণে অসমীয়া জাতি এটা আদৰ্শ জাতি ৰূপে গঢ়িবলৈ হলে আমি হা অসমৰ ভাষা সাহিত্য বুৰঞ্জী লোকত্ব সমাজতত্ব আদি বিষয়ৰ ওপৰত আলোচনা কৰিব লাগিব আৰু অনুসন্ধান কৰিব লাগিব হা পুৰণি সাধু পৰন্তৰ ফকৰা হাতৰ নাম গীত মালিকা ভাওনা সভা ক্ৰীড়া কৌতুক পুৰণি মন্দিৰ দৌল দেৱালয় আদি তথ্য সংগ্ৰহ কৰিব লাগিব ওকে অসমীয়া জাতিটো আদৰ্শ জাতি ৰূপে গঢ়িবৰ বাবে আমি সৰ্বতো প্ৰকাৰে ইয়াৰ উন্নতি সাধন কৰিব লাগিব হা আৰু ইয়াৰ বাবে সকলোৰে অন্তৰ জাতিটোৰ প্ৰতি এক স্বকীয় অনুভূতি থাকিব লাগিব আৰু এই অনুভূতিৰ দ্বাৰা শক্তিৰ বিকাশ সাধন কৰি সেই শক্তি স্বদেশৰ
সেৱাত লগাব লাগিব ওকে আৰু এইদৰে এটা জাতি আমি আদৰ্শ জাতি ৰূপে গঢ়িব তুলিব পাৰিম ঠিক আছে গঢ়ি তুলিব পাৰিম ওকে নেক্সট আমাৰ ঘৰ নম্বৰটো আছে যে অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগিব হা সো অসমৰ গৌৰৱ বঢ়াবলৈ আমি অসমৰ ভাষা ওকে ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব আৰু এটা জাতিৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন হলেহে ভাষাটো এক স্বকীয় পৰিচয় লাভ কৰিব পাৰিব ওকে সাধাৰণ শিক্ষাৰ জনসাধাৰণৰ মাজলৈ আপোনাৰ বোৱাই দিব লাগিব আৰু শিক্ষাই এটা জাতি আগবাঢ়ি যোৱাত সহায় কৰে আৰু ধৰ্ম নীতি বিমল কিৰণেৰে গোটেই দেশখনক পোহৰাই তুলিব লাগিব ঠিক আছে এতিয়া আমি 6 নম্বৰটো চাম ইয়াতে মিলাব দিছে হা যেনেকৈ ইংৰাজ শাসন কালত আমাৰ অসমৰ নাম কি আছিল ESAM আসাম ওকে বেদিক যুগত কি নাম আছিল প্ৰাকী দেশ বুলি কৈছিল বেদিক যুগত ওকে পৌৰাণিক যুগত প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল আৰু তান্ত্ৰিক যুগত কি কোৱা হৈছিল কামৰূপ বুলি কোৱা হৈছিল নহয় বৰ্তমান যুগত আমি জানো অসম বুলি কোৱা হয় আৰু মুছলমানসকলে কি নাম দিছিল অসমৰ দেশ বুলি কৈছিল ঠিক আছে সেনেকৈ অসমৰ বিভিন্ন সময়ত বিভিন্ন নামবিলাক অসমে পাইছে ওকে নেক্সট আছে আমাৰ 7 নম্বৰ 7 নম্বৰটো কি কৈছে তাৎপৰ্য বহলাই লিখিব দিছে প্ৰথমতে ক নম্বৰটো আছে আগে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱৰ্তী কৰিব লাগিব পাৰিলে নিজৰাই নিজে গৈ হা সাগৰৰ লগত মিলিব পাৰিব সো নিজৰাই যে যাই পেলাই সাগৰত মিলি যায় সেইটো কথা কৈছে হা এইটো বস্তু অলপ বহলাই লিখিব দিছে তাৎপৰ্যটো তো আমি আমাৰ মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগে আৰু মাতৃভূমিৰ যিমান মাতৃভূমিৰ যি নামেৰে পাইছো আৰু সেই নামকে সাধনেৰে যদি গ্ৰহণ কৰিব লাগে ওকে বা কৰি ল'ব লাগে আৰু প্ৰতিজন অসমীয়াই নিজৰ মাতৃভূমিৰ গৌৰৱ বঢ়াবলৈ যত্নৱান হ'ব লাগিব ওকে আৰ্য আদি অনেক জাতি জনজাতি মিলি বৰ্তমান অসমীয়া জাতিৰ সৃষ্টি হৈছে আৰু অসমৰ ভাষা সাহিত্য বুৰঞ্জী লোকত্ব সমাজতত্ব আদি সকলো বিষয়ৰ ওপৰতো কি হ'ব লাগে আলোচনা আৰু অনুসন্ধান কৰিব লাগিব বা হ'ব লাগে হা আমাৰ অসমীয়া সমাজত প্ৰচলিত পুৰণি সাধু পদন্ত সূচনা ফকৰা সাধৰ নাম গীত সংগীতা ভাওনা সভা ক্ৰীড়া কৌতুক পুৰণি মন্দিৰ দৌল দেৱালয় আদি সকলোবোৰৰ তথ্য সংগ্ৰহ কৰিব লাগিব গোটেই অসমীয়া জাতিটো সম্পূৰ্ণকৈ জানিবলৈ হলে আমি অতি ক্ষুদ্ৰ বিষয়ৰ পৰা পুংখানুপুংখভাৱে সকলো বিষয় সামৰি খৰচি মাৰি জানিব লাগিব ওকে আৰু ইয়াৰ বাবে নিজৰ ভিতৰত এটা স্বাতন্ত্ৰৰ অনুভূতি থাকিব লাগিব ওকে আৰু তেতিয়াহে সেই বিষয়ত সফল হ'ব পাৰিম ওকে আগে নিজৰ ক্ষুদ্ৰ নিজৰা বৰ নৈৰ নিচিনা বেগৱী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰত মিলিব পাৰিব অৰ্থাৎ সেই নিজৰ ভিতৰত থকা স্বাতন্ত্ৰ্য অনুভূতি জগাই তুলি কোনো বিষয়ৰ ওপৰত অনুসন্ধান কৰিলেহে সি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে গতিকে সেইখিনিতেও ইয়াতে বুজাব খুজিছে ওকে নেক্সট আমি খ নম্বৰটো চাওঁ খ নম্বৰটো কি দিছিল সৰুটি হৈহে সংসাৰত সৰকিব পাৰি আৰু ভেম আৰু আলাইৰে উদ্গতি কৰিব নোৱাৰি ঠিক আছে তো এইটো বস্তু এতিয়া অলপ বৰ্ণনা কৰিব দিছে সো এই সংসাৰখন অতি বিশাল হয় আমি চবে জানো ইয়াত বহুতো উপচাপৰ খলা বমা আদি আছে আৰু ইয়াক পাৰ হোৱা বা সৰকিব পৰাটো সহজ কথা নহয় হয়নে নহয় আৰু অৰ্থাৎ সংসাৰত আগবাঢ়ি যাবলৈ হলে আমি নিজৰ মাজত থকা ভেম অহংকাৰ আদি সকলো ত্যাগ কৰি নিজকে অতি ক্ষুদ্ৰ ৰূপত প্ৰকাশ কৰিব লাগিব ওকে ভেম অহংকাৰ আদি প্ৰাধান্য দিলে কোনো সংসাৰত উন্নতি কৰিব নোৱাৰে ওকে আৰু তেনে লোক সকলোৰে অপ্ৰিয় হয় ভেম অহংকাৰ আদিবোৰে এজন মানুহৰ উন্নতি পথত আগুৱাই যোৱাত বাধা প্ৰদান কৰে এতিয়া ভাষা অধ্যয়নটো চাম খ নম্বৰ পইণ্টটো যে আছে 8 নম্বৰটো স্বাধীন ইয়াৰে আপোনাৰ বস্তুটো কি হ'ব পৰাধীন ইয়াৰ বিপৰীতটো কি হ'ব স্বাধীন হ'ব অসন্তোষটো কি হ'ব সন্তোষ বিদেশটো কি হ'ব স্বদেশ অনুচিত উচিত হ'ব নিৰানন্দটো কি হ'ব আনন্দ ওকে আৰু বৰ্জনটো কি হ'ব গ্ৰহণ ওকে নেক্সট আপোনাৰ সন্ধি ভাঙন কৰিব দিছে যেনেকৈ যথাৰ্থ যুগ অৰ্থ কি হ'ব যথাৰ্থ বিদ্যা যুগ আলয় বিদ্যালয় উদ্যোগতি উদ্যোগ উদযাপন ঠিক আছে দেৱালয়টো কি হ'ব দেৱ যুগ আলয় নৰেন্দ্ৰটো কি হ'ব নৰ যুগ ইন্দ্ৰ উন্নতি উদ্যোগ নতি আৰু উদ্ধৱটো কি হ'ব উদ্যোগ ভৱ ঠিক আছে উদ্ধৱ ইয়াতে চাব জানিব মানে পাৰে ইয়াতে পৌৰাণিকটো কেনেকে লিখা যায় পুৰাণ যুগ ঠিক আছে এইটো পৌৰাণিক বুলি কোৱা হয় সেম ইয়াতে তন্ত্ৰ যুগ কি হ'ব তান্ত্ৰিক ঈশ্বৰ যুগ ঈশ্বৰিক তাৰপিছত হৃদযোগী হাৰ্দিক ওকে
ইয়াতে লোক যোগ কি হ'ব লৌকিক ওকে ইতিহাস যোগ ঐতিহাসিক মূল যোগ মৌলিক আৰু বে যোগী বৈদিক ঠিক আছে এইবিলাক হৈছে আপোনাৰ সন্ধি ভাগাটো য'ত ইক ব্যৱহাৰ কৰা হয় ঠিক আছে প্ৰত্যয় ইউজ কৰি পেলাই এতিয়া আমি 10 নম্বৰটো চাম অসম জনমভূমি জনাজাত অনুসন্ধান সংগ্ৰহ সংসাৰ আৰু শুদ্ধ এইবিলাক শব্দ ব্যৱহাৰ কৰি বাক্য সাজিব দিছে ঠিক আছে এতিয়া আমি 10 নম্বৰটো বাক্য ৰচনাটো কৰিম আমাৰ অসমটো চাম এতিয়া আমাৰ মাতৃভূমি অসম বিভিন্ন জাতি জনজাতি মিলন ভূমি এটা হয় হা জনমভূমি জননী জনমভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ জনাজাত দুঃখ ৰত্নাকৰ পিছলৈ আপোনাৰ বাল্মীকি ৰূপে জনাজাত হৈ পৰিল অনুসন্ধান পুলিচে চোৰটো বিচাৰি অনুসন্ধান আৰম্ভণি কৰিছে সংগ্ৰহ ল'ৰাবোৰে বান পীড়িতসকলক সহায় কৰিবলৈ দান বৰঙণি সংগ্ৰহ কৰিছে সংসাৰ এই বিশাল সংসাৰখনত আমি প্ৰতিজনে ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা স্বৰূপ ওকে তাৰপিছত আছে ক্ষুদ্ৰ চকুৰে নমনা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা হয় ওকে এইবিলাক হৈছে আপোনাৰ বাক্য ৰচনা কৰা ঠিক আছে এতিয়া আমি 11 নম্বৰটো চাম শাৰীৰিক দৈহিক মৌখিক আৰু সামাজিক যেনেকৈ আমি এইটো ইমানটো বুজাই দিছিলো সন্ধি ভাঙাটো ইক ব্যৱহাৰ কৰি এনেকৈ ইক ব্যৱহাৰ কৰি এইবিলাক সন্ধি ভাঙিব দিছে হা শাৰীৰিকটো কি হ'ব শৰীৰ যোগ ইক ঠিক আছে দৈহিকটো কি হ'ব দেহ যোগ ইক ওকে মৌখিকটো কি হ'ব মুখ যোগ ইক আৰু সামাজিকটো কি হ'ব সমাজ যোগ ইক ঠিক আছে গতিকে এইবিলাক হ'ল আপোনাৰ প্ৰত্যয় ইক ব্যৱহাৰ কৰি পেলাই প্ৰত্যয় ব্যৱহাৰ কৰি পেলাই সন্ধি ভাঙন হৈছে হা সিহঁতৰ আৰু জানিব লগা কথা আছে যেনেকৈ আপোনাৰ এই চাওকচোন আপোনাৰ তালি বজাই কি দিছে ন হ ব্যৱহাৰ কৰিছে বংশী বাঁহী সুৰ মানে সুৰ বুলি কোৱা হয় তাৰপিছত কি বুলি কয় শেষত বুলি কোৱা হয় আহাৰ বুলি কয় পশু ৰসটো ৰ হাঁহ ঘাঁহ বা তাৰমানে আজিকালি এইবিলাক হ ব্যৱহাৰ কৰা যায় হা এইটো চৰাইৰ কাৰণে ব্যৱহাৰ কৰা হয় এতিয়া এইবিলাক চাওঁ এতিয়া আমাৰ কি বুলি কয় এইটো আহোমৰ সময়ৰ কথা আছে হা যে এইটো তালিব মদিনা এইবিলাক যে আছিল এইবিলাক গুচি পেলাই হ মানে হৈ গৈছিল যেনেকৈ বি প্যা পাহৰা ওকে এতিয়া মানে হটোৱে আছিল ওকে এতিয়া 12 নম্বৰ কুৱেশ্যনটো চাওকচোন দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলো সৰু বৰ কাম হয়নে নহয় তোমালোকে বিদ্যালয় ছাত্ৰী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিবা এইটো আপোনালোকক সুধিছে যে আপুনি এজ এ ষ্টুডেণ্ট কি কাম আপোনাৰ দায়িত্ব চ' বিদ্যালয় ছাত্ৰী হিচাপে আমি বিভিন্ন ধৰণৰ কামেৰে দেশৰ সেৱা কৰিব পাৰো পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে সজাগতা আনিবলৈ সিহঁতৰ মাজত সভা সমিতি অনুষ্ঠিত কৰিব পাৰিম ওকে আৰু বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিম ঠিক আছে ইয়াতে চাব আপোনালোকে অলপ মানে বস্তুটো এইটো মিছপ্ৰিণ্ট হৈছে ঠিক আছে যেনেকৈ আপোনাৰ প্ৰথমতে চাওক বিদ্যালয় ছাত্ৰী হিচাপে আমি বিভিন্ন ধৰণৰ কামেৰে দেশৰ সেৱা কৰিব পাৰো ওকে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে সজাগতা আনিবলৈ ৰাইজৰ মাজত সভা সমিতি অনুষ্ঠিত কৰিব পাৰো বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰো বানপানীৰ সময়ত দান বৰঙণি সংগ্ৰহ কৰি বান পীড়িত ৰাইজসকলক সদায় সাহায্য কৰিব পাৰো সৰু ল'ৰা ছোৱালীবোৰক চৰিত্ৰ গঠনৰ বাবে প্ৰয়োজনীয় শিক্ষণ দিব পাৰো আৰু এইদৰে বিভিন্ন ধৰণৰ সৰু সৰু কাম কৰি সমাজৰ হিত সাধন কৰিব পাৰো ঠিক আছে নেক্সট এতিয়া আমি 13 নম্বৰ কুৱেশ্যনটো চাম 13 নম্বৰটো কি হৈছে আহোম ৰজাৰ দিনৰ কি কি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ নামবোৰ লিখিব দিছে হা আহোমৰ ৰজাৰ দিনৰ বিভিন্ন কীৰ্তিচিহ্নবোৰ আছে যেনেকৈ আপোনাৰ জয়সাগৰ পুখুৰী জয়দৌল শিৱসাগৰ পুখুৰী শিৱদৌল তাৰপিছত ৰংঘৰ তাৰপিছত কাৰেংঘৰ তলাতল ঘৰ নাওনাঘৰ শিল আশাপু তাৰপিছত ধুদৰালি ৰুদ্ৰসাগৰ পুখুৰী তাৰপিছত চৰাইদেউ মৈদাম ইত্যাদি এইবিলাক হৈছে সেইখিনি সময়ৰ এতিয়াও মানে কীৰ্তিবিলাক আছে যোনটো চিন এতিয়াও আছে হা দেখিবলৈ পাওঁ নেক্সট আপোনাৰ 14 প্ৰশ্নটো আছে এই পাঠো আৰু মোৰ আপোনাৰ দেশ গীতিৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশ সেৱাৰ বিষয়ে কেইষাৰিমান বাক্য লিখিব দিছে তাৰমানে আমি চবেই জানো যে এইটো লেখকজন কোনে হয় লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ ওপৰত অলপ লিখিব দিছে এই পাঠো আৰু মোৰ আপোনাৰ দেশৰ গীতটিৰ লেখকজন হৈছে আমাৰ কোনো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু তলত লক্ষ্মীনাথ বেজবৰুৱাৰ দেশ সেৱাৰ বিষয়ে কেইষাৰিমান বাক্য লিখা হ'ল হা স্বদেশ আৰু স্বজাতিৰ প্ৰতি সেনেকে দিব হা স্বদেশ আৰু স্বজাতিৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱা অপৰিসীম ভাল পোৱা আছিল আৰু স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ বাবে মাতৃভূমি সেৱাৰ ব্ৰতী হ'বলৈ তেখেতে সকলোকে আহ্বান জনাইছিল তেখেতৰ গীত নাট হাস্য বেঙাত্ৰ ৰচনা ঠিক আছে
ৰচনাবাদীত স্বদেশ প্ৰেমৰ ভাৱ সুন্দৰকৈ প্ৰকাশ হোৱা দেখা যায়। এতিয়া চাবচোন ইয়াতে আপোনাক জানিব লাগে মালিতাটো কি বস্তু। এইটো আপোনাৰ এটা কি বুলি কয়, মালিতা এবিধ থলুৱা ভাষাত গঢ় লৈ উঠা এটা কাহিনী গীত আছে এইটো আপোনাৰ যেনেকে ফুল কোঁৱৰৰ গীত, এইটো এটা জনপ্ৰিয় মালিতা হয়, ঠিক আছে। তাৰপিছত সবাহটো এটা কিনো ধৰ্মীয় অথবা সামাজিক বিশেষত্ব থকা এটা অনুষ্ঠান। এইটো অনুষ্ঠান হয় যেনেকে আপনার গৰখীয় সভা, গোপিনী সভা, হুঁচৰি সভা, ওকে। আৰু ক্ৰীড়া কৌতুক কি বস্তু, খেল ধেমালি নামেৰে জনা যায়, যেনেকে কণী যুঁজ, পাৰ খেল, ৰছী টনা, তাৰপিছত আছে কলি চুমুৰি, ঘিলা খেল, নাও খেল, এইবিলাক চব হৈছে কিনো ক্ৰীড়া কৌতুক, ওকে। এই তিনিটা শব্দ আপোনালোকে জানিব লাগে, গতিকে সেইকাৰণে মই শব্দবিলাক কৈ দিছো এতিয়া আপোনাৰ মন্দিৰ, দৌল, দেৱালয় এইবিলাক সংগ্ৰহ কৰিব দিছে, তথ্যবিলাক আপোনালোকে কৰিব। আৰু 16 নম্বৰটো চাওকচোন, ইয়াতে ছবিখন দিয়া আছে, ওকে। ইয়াৰ পৰা আপোনাক লিখিব দিছে এটা কাহিনী হিচাপে, সেইটো মই ইয়াতে দি দিছো, কিন্তু আপোনালোকে চাই কৰি লিখি ল'ব। মই দি দিছো পিকচাৰটো, ভিডিঅ'টো পজ কৰিব, লিখি ল'ব ধুনীয়াকে, ঠিক আছে। যেনেকে প্ৰথম ছবিত কি আছে, চাহ বাগান আছে, আৰু তিৰোতাকেইটাই কি কৰি আছে নো, চাহপাতটো বহুত ধুনীয়াকে তুলি আছে তাৰে পৰা, নহয় চিঙি নিজৰ এইটো যে আছে নহয়, ইয়াতে থুই আছে, জমা কৰি আছে। আৰু এইটো আপোনাৰ জানেই, আপোনাৰ নদী আছে, পানী আছে, তাতে বোট লৈ পেলাই মানুহবিলাক অহা যোৱা কৰিব, গতিকে ধুনীয়াকে এইটো লিখিব বনাই পেলাই মই এইটো দি দিছো ধুনীয়াকে, দ্বিতীয় পিকচাৰটো আৰু প্ৰথম চিত্ৰখনত কি কি আছে ধুনীয়াকে লিখিব, ঠিক আছে। আৰু ইয়াৰে মই এইটো ভিডিঅ' ইয়াতে ফিনিশ কৰিলো। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন। যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম চেনেল, প্লিজ সাবস্ক্ৰাইব ইট। থ্যাংকস ফৰ ওয়াচিং। জয় হিন্দ।